নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাইছোঁ আৰু যিসকলে আমাৰ নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰি ল'ব আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে শ্বেয়াৰ কৰি দিব এই চেনেলটোৰ জৰিয়তে আপোনালোকে জব আপডেট পাই থাকিব আৰু যিবিলাক এডুকেটেড যিবিলাক ৰিলেটেড যিবিলাক ভিডিঅ' সেইবিলাক আপোনালোকে পাই থাকিব অ'কে আজি মই যিটো ভিডিঅ' লৈ আহিছোঁ এইটো আমাৰ এই সৈনিক স্কুলত যিসকলে পঢ়িম বুলি ভাবি আছে যে যিখিনি আমাৰ গোৱালপাৰাত আছে সৈনিক স্কুল তাত বহুতৰে পঢ়াৰ ইচ্ছা থাকে গতিকে সেইটো যাৰ যাৰ পঢ়িব মন আছে তেওঁলোকৰ যিটো অনলাইন আবেদন সেই অনলাইন আবেদন প্ৰক্ৰিয়াটো চলি আছে অ'কে আপোনালোকৰ যিটো অনলাইন আবেদন প্ৰক্ৰিয়া এইটো চলি আছে আপোনালোকৰ 10 অক্টোবৰৰ পৰাই চলি আছে আৰু যিটো আপোনালোকৰ শেষ লাষ্ট ডেটটো সেইটো হৈছে আপোনালোকৰ 9 নৱেম্বৰ অ'কে 10ৰ পৰা 9 নৱেম্বৰ দিছে আপোনালোকে যিসকলে দিম বুলি ভাবিছে গতিকে সেইখিনি আপোনালোকে দিব তাৰপিছত ইয়াৰ যিটো আপোনালোকৰ এন্ট্ৰেন্স দিব লাগিব যিহেতু আপোনালোকে গম পায় সেই এন্ট্ৰেন্স এক্সামটো আপোনালোকৰ 18 জানুৱাৰীত হ'ব মানে ডিচেম্বৰ মাহটো ৰৈ আপোনালোকৰ 18 জানুৱাৰীৰ পৰা মানে প্ৰায় আপোনালোকক আঢ়ৈমান সময় থাকিব অ'কে তাৰপিছত আপোনালোকৰ যিখিনি যিহেতু 6 আৰু 9 অ'কে যিখিনি আমাৰ 6 ষ্টুডেণ্ট আছে ক্লাছ 6 এণ্ড 9ৰ ষ্টুডেণ্ট আছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব অ'কে তেওঁলোকে তাত যাব পাৰিব এই আপোনাৰ যিটো গোৱালপাৰা অ'কে আৰু ইয়াৰ যিটো পে'মেণ্ট সেই পে'মেণ্টটো আপোনালোকৰ যিখিনি শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইব তেওঁলোকে 700 ৰুপিজ পে'মেণ্ট কৰিব লাগিব আৰু বাকী যিখিনি কাষ্ট আছে ইউআৰএ হওক বা OBC MOBC যিখিনি আছে তেওঁলোকে 850 ৰুপিজ পে'মেণ্ট কৰিব লাগিব অ'কে তাৰপিছত আপোনালোকে যিখিনি ল'ৰা ছোৱালী ক্লাছ 6ৰ হয় তেওঁলোকৰ বয়সটো 10ৰ পৰা 12 বছৰ ভিতৰ হ'ব লাগিব আৰু যিখিনি আমাৰ 9ৰ হয় তেওঁলোকৰ 13 বছৰৰ পৰা 15 বছৰ অ'কে এইখিনি ল'ৰা ছোৱালী তেওঁলোকে ধুনীয়াকৈ ইয়াত যাব পাৰিব আৰু ইয়াত দিয়া আছে কাৰ এক্সামটো কেনেকুৱা ধৰণৰ হ'ব ইয়াত আপোনালোকৰ MCQ কুৱেশ্যন হ'ব অ'কে MCQ টাইপ হ'ব কুৱেশ্যনবিলাক আপোনালোকৰ চবতে এইবিলাক এমটি চইচ কুৱেশ্যনে হয় আৰু আপোনালোকৰ যিটো এইটো একাডেমিক যিটো ছিজন হয় এইটো আপোনালোকৰ 2026 আৰু 27 হয় আৰু আপোনালোকৰ ইয়াত দিয়া আছে ক্লাছ যিখিনি 6 আছে অ'কে সেইখিনি আপোনালোকৰ ৰ'ব চাই দিছোঁ মই যিটো আপোনালোকৰ এক্সামটো আপোনালোকৰ 150 মিনিটছৰ হ'ব অ'কে 150 মিনিটছ আৰু যিখিনি ক্লাছ 9ৰ এক্সাম হ'ব তেওঁলোকৰ 180 মিনিটছ ইয়াত দুটা ক্লাছৰ পৰা যাব পাৰে 6 আৰু 9 গতিকে 6ৰ যিসকল আছে তেওঁলোকৰ কাৰণে 150 মিনিটছ এক্সাম টাইমটো আৰু যিখিনি আমাৰ 9ৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ 180 মিনিটছ অ'কে তাৰপিছত আপোনালোকৰ যিটো এক্সাম যিখিনি চিলেবাছ দিছে ইয়াত আপোনালোকৰ টাইমটো দিছে 2টাৰ পৰা 4:30 যিখিনি আমাৰ মানে ক্লাছ 6 ষ্টুডেণ্ট সেইখিনিৰ কাৰণে 2টাৰ পৰা 4:30 বজাত দিছে আৰু আপোনালোকৰ নিগেটিভ মাৰ্কিং নাই সেইটো এটা ভাল মানে এটা তেওঁলোকে দিছে নিগেটিভ মাৰ্কিং নাই গতিকে আপোনালোকে যিখিনি পাৰে গোটেইখিনি কৰিব আৰু যিখিনি মানে আপোনালোকৰ মনত অলপ হেৰি থাকে সেইখিনি ভালকৈ কৰিব অ'কে সেইখিনি কৰিলেও আপোনালোক কাট নাখায় তাৰপিছত ইয়াত দিছে আপোনালোকৰ টপিকখিনি কেনেকুৱা হ'ব লেংগুৱেজ আহিব লেংগুৱেজ মানে আপোনালোকে গম পাইছে আৰু মেথমেটিক্স আহিব ইণ্টেলিজেঞ্চ তাৰপিছত জেনেৰেল নলেজ জিকে টোটেল 125টা কুৱেশ্যন আহিব অ'কে 125টা কুৱেশ্যনত আপোনালোকৰ অলমষ্ট 300 মানে 300 আপোনালোকৰ নম্বৰ থাকিব মানে এটা কুৱেশ্যনত 2 মাৰ্কছকৈ থাকিব অ'কে অকণমান কুৱেশ্যনবিলাক অলপ 2 মাৰ্কছ যিহেতু অলপ তাৰ হেৰি থাকিব অলপ গাম্ভীৰ্যতা থাকিব অ'কে 2 নম্বৰকৈ আপোনালোকৰ এটা কুৱেশ্যনত আহিব 2 মাৰ্কছকৈ পাব তাৰপিছত যিখিনি আমাৰ 9 ষ্টুডেণ্ট আছে তেওঁলোকৰ 2টাৰ পৰা 5টালৈকে দিব যিটো আপোনালোকৰ মানে পেপাৰ টাইমটো অ'কে কিন্তু তেওঁলোকৰ যিটো মিডিয়ামটো সেই মিডিয়ামটো ইংলিছ হ'ব অ'কে আপোনালোকৰ ইংলিছ মিডিয়ামতে আপোনালোকে দিব লাগিব তেওঁলোকৰ মেথছৰ আছে 50টা কুৱেশ্যন তাত আপোনালোকৰ এটাত মানে আপোনালোকৰ টোটেল মাৰ্কছ আহিব 250টা কুৱেশ্যন আহিব মেথছৰ 200 আহিব আৰু ইণ্টেলিজেঞ্চ 25 তাত 50 আহিব অ'কে ইংলিছ 25 50 আহিব মানে মেথছত আপোনাৰ এটা কুৱেশ্যনত 4কৈ আহিব অ'কে 4 মাৰ্কছ আহিব তাৰপিছত জেনেৰেল চায়েন্স আহিব 25 কুৱেশ্যন 50 মাৰ্কছ তাৰপিছত ছ'চিয়েল চায়েন্স 25 কুৱেশ্যন 50 মাৰ্কছ মানে টোটেল
150টা কুৱেশ্যন আৰু আপোনালোকৰ মাৰ্কছ হ'ব 400 অ'কে এইখিনি হৈছে আপোনালোকৰ মাৰ্কছ তাৰপিছত আপোনালোকৰ আৰু এটা দিছে যে যিখিনি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে আপোনালোকৰ 25% মাৰ্কছ থাকিব লাগিব অ'কে প্ৰতিটো ছাবজেক্টত 25% যিটো মাৰ্কছ সেইটো থাকিব লাগিব আৰু এগ্ৰিগেট যদি আমি চাওঁ পাৰ্চেণ্টেজটো আপোনালোকৰ 40% হ'ব লাগিব অ'কে 40% আপোনালোকৰ এগ্ৰিগেট যিটো আমাৰ এগ্ৰিগেট পাৰ্চেণ্টেজ থাকে সেইটো আপোনালোকৰ হ'ব লাগিব এইখিনি হৈছে আপোনালোকৰ চিলেবাছ গতিকে যিসকলে গোৱালপাৰা সৈনিক স্কুলত পঢ়া ইচ্ছা আছে গতিকে তেওঁলোকে এইটো এপ্লাই কৰিব পাৰে অ'কে 9 নৱেম্বৰ লাষ্ট ডেট অ'কে ভিডিঅ'টো ইমানেই আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ